हेलो एवरीवन वेलकाम टू एडुकेशन उइल। আজি মই যেটো টপিক লৈ আহিছো হেতু হল বৃত্ত। হেতু হল সার্কেল। ইয়ার আগতে মই বহুত কেইটা ভিডিও আসাম টেট রিলেটেড মই আপলোড কৰিছো। যদি কোনোবাই চোৱা নাই তেতিয়ালে নিশ্চয় প্লেলিষ্টত গৈ চাব পাৰে। আসাম টেটৰ যিমানবোৰ পসিবল কুৱেশ্যনছ আছে সেই কুৱেশ্যনছবোৰ দিছো আৰু প্ৰত্যেকটো টপিকৰ মই টাইপ ওয়াইজৰ কুৱেশ্যনবোৰ ডিসকাস কৰিছো আৰু এইবোৰ যদি ক্লিয়াৰ কৰে তেতিয়া নিশ্চয় আপোনালোকৰ লাভ হ'ব। এতিয়া আজি চাও বৃত্ত। বৃত্তৰ প্ৰথম কথা হল বৃত্ত কাক কয়। বৃত্ত মানে হল যে আমি ক'ব লাগিব যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰৱৰ্তী মানে সমান দূৰত ইয়াতে সমদূৰৱৰ্তী বা ইফালে যদি যায় সমদূৰৱৰ্তী বিন্দুবোৰৰ সমষ্টি এনেকুৱাকে এই বিন্দুবোৰৰ সমষ্টিক আমি কি বুলি কওঁ বৃত্ত। ইয়াতে যদিও আমাৰ ই হোৱা নাই ঠিক হোৱা নাই মই ইয়াতে ল'ব লাগিব কেন্দ্ৰটো ক'ত ল'ব লাগিব ইয়াতে। প্ৰথম কথা হল বৃত্ত কি হয় কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা কি হৈছে সমান দূৰত্ব ইয়াৰ পৰা ইয়াত গৈছে ইয়াৰ পৰা ইয়াতে আছে ইয়াৰ পৰা ইয়ালৈকে যেটো গৈছে ইয়াৰ পৰা ইয়ালৈকে আছে এই বিন্দুবোৰ যিমানবোৰ বিন্দু আছে ইয়াত কিমান বিন্দু আছে বহুত বিন্দু আছে। মানে আমি কেনেকুৱাকে ক'ব খুজিছো মই কি ক'ব খুজিছো মানে এটা নিৰ্দিষ্ট বিন্দু ললো বিন্দু লৈ ইয়াৰ পৰা এটা সমান দূৰত্ব এইখিনিত এটা বিন্দু পাম আকৌ ইয়াৰ পৰা যদি সমান দূৰত্ব আমি চাও এইখিনিত এটা বিন্দু পাম ইয়াৰ পৰা যদি আমি আকৌ সমান দূৰত্ব চাও ইয়াতে এটা বিন্দু পাম ইয়াৰ পৰা যদি আমি সমান দূৰত্ব চাও ইয়াতে এটা বিন্দু পাম এনেকুৱাকে ইয়াতে আৰু এটা বিন্দু পাম ইয়াতে এনেকুৱাকে আমি হিসাব কৰি যদি কৰো এনেকুৱাকে কৰিলে বা এনেকুৱাকে গলে আমি কি পাম ইয়াতেও যদি যাও সমান দূৰত্ব তেতিয়ালে আমি এনেকুৱা পাই আছো। তেতিয়ালে আমি যে এইবোৰ যদি জয়েন কৰি দিও এই জয়েন কৰি দিলে যেটো আমি কি পাই আছো এই কেটা এই বিন্দুবোৰক যে জয়েন কৰিলে তেতিয়ালে আমি কি পাই গৈছো বৃত্ত। আচ্ছা এটা বৃত্ত বুলি কেতিয়া কোৱা যায় বৃত্ত মানে কি হল কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰৱৰ্তী বিন্দুবোৰৰ সমষ্টি কি বুলি কোৱা হয় বৃত্ত। আৰু এই যে কোনো এটা বিন্দু যে গ'ল কোৰ পৰা জোৰ পৰা আমি কি কৰিছো স্টাৰ্ট কৰিছিলো মানে ইয়াৰ পৰা সমদূৰৱৰ্তী সেইকাৰণে ইয়াক কোৱা হয় বৃত্তটোৰ কেন্দ্ৰ। ইয়াক কি বুলি কোৱা হয় বৃত্তটোৰ কেন্দ্ৰ। আৰু এইখিনি জায়গা যিখিনি আলো আছে সেইখিনি কম আমি এই বৃত্তটোৰ যে মই এটা আৰু এটা নতুন ৰিফ্ৰেশ কৰি এটা ই কৰো ফ্ৰেশ এটা মানে কি বৃত্ত আঁকি দিও ইয়াৰ পৰা এই কেন্দ্ৰৰ পৰা ইয়ালৈকে টনা মানে এটুক বৃত্তৰ কি পৰিধি বুলি কোৱা হয়। ইয়াক কি বুলি কোৱা হয় বৃত্তৰ পৰিধি। আৰু এই কেন্দ্ৰৰ পৰা বৃত্ত পৰিধিলৈকে টনা যিকোনো ৰেখা আমি কোৱা হয় ইয়াক কোৱা হয় ব্যাসাৰ্ধ। ইয়াক কি বুলি কোৱা হয় ব্যাসাৰ্ধ। হৈছে নে ঠিক সেইদৰে যদি কই ইফালে যদি থাকে তেতিয়ালে এইটো কি বুলি ক'ব ইয়াকো কোৱা হয় ব্যাসাৰ্ধ। আৰু ব্যাসাৰ্ধক কিহেৰে বুজোৱা হয় আৰেৰে ইংলিছত কয় ৰেডিয়াস এটুকু আৰেৰে বুজোৱা হ'ব। আৰু এটু পৰিধি কয় ইংলিছত কয় ইয়াতে ইয়াৰ ক্ষেত্ৰত আমি পৰিধি হলে সারকামফারেন্স সেইকাৰণে সিৰে বুজোৱা হয়। আৰু এটু হ'ব সেন্টাৰ বা আমি ও বুলি দিব পাৰো কেন্দ্ৰ। আকৌ এই কেন্দ্ৰৰ মাজেৰে কিন্তু বৃত্তৰ পৰিধিৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগী ৰেখাডালক কি কৈছো মই কেন্দ্ৰৰ মাজেৰে বৃত্তৰ পৰিধিৰ ওপৰত থকা যিকোনো দুটা বিন্দুৰ মাজৰ দুটা বিন্দু সংযোগী ৰেখাডালক কি বুলি কোৱা হয় ইয়াক কোৱা হয় ব্যাস। ইয়াক কি বুলি কোৱা হ'ব ব্যাস। ইংলিছত কয় ডায়ামিটাৰ সেইকাৰণে কি ইউজ কৰে ডি। আকৌ যদি বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাডালক কি বুলি কোৱা হয় জিয়া বুলি কোৱা হয়। ইয়াক কি বুলি কোৱা হয় জিয়া। জিয়া হৈছে এইটো ইংলিছত কয় কোড কি বুলি কয় কোড। এতিয়া কথা হল জিয়া ইয়াতে এনেকুৱা আছে ইয়াতো হ'ব পাৰে যে এইটো যে আছে এইটো এটা জিয়া হ'ব মানে বৃত্ত পৰিধিৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগী এইটো কি হৈ যাব জিয়া হ'ব। এইটো এটা কি হ'ব জিয়া হৈ যাব।
এনেকুৱাকৈ ইয়াত যদি থাকোঁ তেতিয়াহ'লে এটা বিন্দুত ক'বলৈ গ'লে কেইডাল জিয়া আছে অসংখ্য জিয়া আঁকিব পাৰোঁ এটা বিন্দুত কেইডাল জিয়া আঁকিব পাৰোঁ অসংখ্য আৰু চবতছে কথা হ'ল যে ব্যাসটো জিয়া হয় নে নাই ব্যাস এটাও কি হয় জিয়া হয় কাৰণ বিন্দুটো পৰিধিৰ দুটা বিন্দু সংযোগ হৈছে নে নাই হৈছে সেইকাৰণে কোৱা হয় যে আটাইতকৈ ডাঙৰ জিয়াডালৰ নাম কি কি কয় আটাইতকৈ ডাঙৰ জিয়াৰ নাম কি হ'ব আটাইতকৈ ডাঙৰ জিয়াটোৰ নাম হ'ব ব্যাস কাৰণ এই ব্যাসটো যিটো আছে সেইটোৱে চবতছে কি হ'ব ডাঙৰ হ'ব তেতিয়াহ'লে ইয়াত কি পালোঁ এটা পালোঁ পৰিধি মানে হ'ল এই বিন্দুবোৰ সংযোগ কৰিলে যিটো এইবোৰ যে আছে এইবোৰক আমি কি বুলি কওঁ পৰিধি বুলি কওঁ বৃত্তটোৰ কি পৰিধি আৰু ইয়াক কি বুলি কোৱা হয় ব্যাসাৰ্ধ ইয়াক কি বুলি কোৱা হয় ব্যাস ইয়াক কি বুলি কোৱা হয় জিয়া হৈছে নেক্সট আহি গ'ল যে এই যে ব্যাস আছে ব্যাস আৰু ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্ক কি সদায় এতিয়া যদি আমি চাওঁ এই ইয়াৰ পৰা ইয়ালৈকে কি বুলি কয় আৰ ইয়াৰ পৰা ইয়ালৈকে কি বুলি ক'ব আৰ তেতিয়াহ'লে ক'ব পাৰোঁ ডি মানে ব্যাস ইকুৱেল টু দুটা কি আছে দুটা আৰ আছে মানে ব্যাসাৰ্ধ এইটো ক'ব পাৰোঁ নে নাই ব্যাসাৰ্ধ সেইকাৰণে আমাৰ কি হৈ গৈছে আমি ক'ব পাৰোঁ ডি ইকুৱেল টু টুৱাইচ আৰ ইয়াৰ পৰা আৰু এটা সম্পৰ্ক ওলাব যে আৰ ইকুৱেল টু কি হ'ব আৰ ইকুৱেল টু হ'ব d/2 মানে যদি আৰৰ ভেলু দিয়া থাকে যদি কয় ব্যাস কিমান হ'ব তেতিয়াহ'লে 2 গুণ কৰি দিলে ব্যাস পাই যাম যদি কয় না ব্যাস দিয়া আছে আৰৰ ভেলু কি হ'ব তেতিয়াহ'লে আমি কি পাম যে d/2 কৰিলে আমি কি পাই যাম ব্যাসাৰ্ধ পাই যাম সদায় ব্যাসাৰ্ধটো হ'ল ব্যাসৰ আধা আৰু যদি কয় ব্যাস মানে হ'ল ব্যাসাৰ্ধৰ 2 গুণ এনেকুৱা নেক্সট আহি গ'ল বৃত্তচাপ নেক্সট কি আহি গ'ল বৃত্তচাপ এইটো এটা বৃত্ত হৈছে এই বৃত্তটোৰ যিকোনো এটা অংশ ইয়াৰ পৰা ইয়ালৈকে এইখিনি যে আছে এইটোক এটা চাপ বুলি ক'ব পাৰোঁ সেইকাৰণে ইয়াক কোৱা হয় বৃত্তচাপ কি ক'ব পাৰোঁ এ বিক আমি কি বুলি ক'ম বৃত্তচাপ এতিয়া কথা হ'ল যে এ আৰু চি হ'ব পাৰে নাই পাৰে এইটোও হ'ব এ চি বি চি এইটো এটা বৃত্তচাপ আৰু এই বৃত্তচাপক ইংলিছত কয় আৰ্ক লেংথ বৃত্তচাপ মানে কি এইটো এটা যোগ হয়নে এৰ পৰা বি লৈকে কিমান গৈছে এইটো হ'ল বৃত্তচাপ ঠিক সেইদৰে বৃত্তচাপ এইবোৰক কয় এনেকুৱাকৈ যদি অংশ হিচাপত লওঁ আৰু বৃত্তটোৰ একচুৱেলি আচল কথা হ'ল বৃত্ত পৰিধি বুজি পালোঁ পৰিধি মানে হ'ল সেই চাৰিওফালে যদি আমি কওঁ একেবাৰে ইজি কথা চাইকেলৰ যিটো চকা আছে তেতিয়া চাইকেলৰ চকাৰ পৰিধি কি সেই যে চাইকেলৰ ওপৰত যে এটা কি থাকে আমাৰ প্লেটৰ নিচিনা থাকে না নাই ওপৰৰ য'ত স্পকবোৰ লগোৱা থাকে সেইটোক আমি কি বুলি ক'ম পৰিধি বুলি ক'ম এতিয়া আমি চাওঁ বৃত্তৰ কালি মানে হ'ল এই বৃত্তই যিখিনি ঠাই আগুৰি আছে তাক আমি ক'ম বৃত্তৰ কালি যিখিনি ঠাই কি কৰি আছে আগুৰি আছে তাক আমি কি বুলি ক'ম বৃত্তৰ কালি আৰু এই বৃত্তৰ কালিৰ পৰা যদি এই কিছু এটা অংশ আমি এনেকুৱাকৈ লওঁ বৃত্তচাপে কিন্তু কিবা এটা অংশ কৰিছে কাৰ লগত কেন্দ্ৰৰ লগত ইয়াক কোৱা হয় বৃত্তাংশ এই অংশটোক আমি কি বুলি ক'ম বৃত্তাংশ আৰু এই যিটো এনেকুৱা আঁচডাল আছে এইটোক ক'ম আমি বৃত্তচাপ হৈছেনে এইটো বৃত্তচাপ আৰু এইখিনি যে আছে বৃত্তাংশ এইটো কি বুলি ক'ম আমি বৃত্তাংশ হৈছে ইয়াৰে আকৌ দুটা ভাগ আছে এটা হ'ল যেনেকুৱা এইটো কওঁ আমি যদি এইটো সৰু হৈ আছে আৰু এটাতো পাৰ্ট আছে নহয় ইয়াৰে এনেকুৱা পাৰ্ট এটা আছে না নাই আছে এইটো এটা বৃত্ত অংশ এইটো এটা বৃত্ত অংশ সেইকাৰণে ইয়াক কোৱা হয় গৌণ আৰু ডাঙৰটোক কোৱা হ'ব মুখ্য এইটোক ক'ম আমি গৌণ বৃত্তাংশ আৰু ইয়াক কি বুলি ক'ম মুখ্য বৃত্তাংশ মানে ডাঙৰ যিখিনি এৰিয়া থাকি গ'ল ঠিক সেইদৰে এইটোক যদি কওঁ এইটো কওঁ গৌণ বৃত্তচাপ সেই ডাঙৰ যিটো থাকি গ'ল মানে বৃত্তটো এনেকুৱা এইখিনি পাৰ্ট হৈছিল কি হৈ যাব এইখিনি এনেকুৱা পাৰ্ট যিখিনি আছিল এইটো হ'ল কি হৈ গ'ল গৌণ বৃত্তচাপ আৰু যে এই আধা আৰু যে থাকি গ'ল এইখিনি থাকি গ'ল না নাই এইখিনি কোৱা হ'ব মুখ্য কি হ'ব বৃত্তাংশ বৃত্তচাপ
ঠিক সেইদৰে এই কালিৰ ক্ষেত্ৰত হ'লে কি হ'ব বৃত্তাংশ হৈছে এতিয়া আমি চাম যে বৃত্তৰ কালি বৃত্তৰ এটা হ'ল বৃত্তৰ পৰিধিৰ সূত্ৰ কি আৰু এটা হ'ল কালিৰ সূত্ৰ কি বৃত্তৰ পৰিধি বৃত্তৰ পৰিধিৰ সূত্ৰটো হ'ল টুৱাইছ পাই ইনটু r টুৱাইছ পাই ইনটু r আৰু পাইৰ ভ্যালু কিমান 22/7 আৰু এটো হ'ব বৃত্তৰ কালিৰ সূত্ৰ কি বৃত্তৰ কালিৰ সূত্ৰ হ'ল পাই r স্কয়ার বৃত্তৰ কালিৰ সূত্ৰ কি পাই r স্কয়ার হৈছে এটো হয় আকৌ কেতিয়াবা যদি এই কোৱেশ্চনটো এনেকুৱাকৈ দিব পাৰে যে টুৱাইছ পাই ইনটু r মানে কি লিখিব পাৰো d/2 r মানে কি লিখিব পাৰো d/2 কাৰণ ব্যাসাৰ্ধটো কি হয় ব্যাসৰ আধা তেতিয়ালে এই 2 টো কি হৈ গল কেনসেল তেতিয়ালে পাই ডিউ এটা কি হৈ যায় পাই ডিউ এটা বৃত্তৰ পৰিধিৰে সূত্ৰ ঠিক আছে অপচনত দিব পাৰে যে পাই কোনটো তলৰ পৰিধিৰ সূত্ৰ বৃত্তৰ তেতিয়ালে পাই ডিউ কি হ'ব পৰিধিৰ সূত্ৰ ঠিক সেইদৰে কালিৰ কি হ'ব পাই r মানে কি লিখিব পাৰো d/2 ওপৰত কি আছে হোল স্কয়ার ওপৰত কি আছে হোল স্কয়ার তেতিয়ালে কি হৈ গল পাই আৰু ইয়াতে কি হ'ব d স্কয়ার ডিভাইডেড বাই কি হ'ব 4 কাৰণ 2 স্কয়ার গলে কি হ'ব এটো d স্কয়ার হৈ যাব এটো কি হ'ব 4 হৈ যাব বুজি পাইছো নে যে বৃত্তৰ কালি বৃত্তৰ পৰিধি এখিনি আমি বুজি ললো বৃত্তৰ ব্যাসাৰ্ধ জিয়া তাৰ পিছত আপোনাৰ থাকি গল কালি বৃত্ত চাপ বৃত্তাংশ এখিনি আমি গুটেখিনি বুজি পালো এতিয়া আমি কুৱেশ্চন আকাৰে চাম বা এটা কনসেপ্ট আমি ইয়াতে লৈ লম এটা কনসেপ্ট আছে সৰু এটা কনসেপ্ট আমি লৈ লওঁ তেতিয়া আমাৰ বেছি ভাল হ'ব কেতিয়াবা খুদি দিয়ে যে এইখিনি ইয়াতে কেন্দ্ৰত এটা কোণ কৰিছে সাপোজ এনেকুৱা দিলে যে এইটো এটা বৃত্ত আছিল বৃত্তই কৈছে যে ইয়াৰ পৰা ইয়ালৈকে এটা বৃত্ত চাপে এটো এটা বৃত্ত চাপ হৈছে এই বৃত্ত চাপে কেন্দ্ৰত বলে কিমান ডিগ্ৰী কোণ কৰিছে 60 ডিগ্ৰী কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিছে 60 ডিগ্ৰী তেতিয়ালে এই বৃত্তটোৰ এই বৃত্ত চাপৰ দৈৰ্ঘ্য কিমান হ'ব কি কুৱেশ্চন দিয়ে এই বৃত্ত চাপৰ দৈৰ্ঘ্য কিমান হ'ব এটুক আমি সদায় মনত ৰাখিব লাগিব যে বৃত্তই কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে সদায় মনত ৰাখিব বৃত্তই কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে 360 ডিগ্ৰী ঠিক আছে বৃত্তই কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে 360 ডিগ্ৰী তেতিয়া 360 ডিগ্ৰী ইকুৱেল টু কি হয় এখিনি মানে কি এই বৃত্ত চাপ মানে কি বুজায় একচুয়ালি পৰিধিৰেটো এটা অংশ আৰু 360 যেতিয়া হয় তেতিয়ালে পৰিধি কিমান আছিল টুৱাইছ পাই r পৰিধি কিমান আছিল টুৱাইছ পাই r ইয়াৰ ওপৰত মই কুৱেশ্চন লম এতিয়া কিছুমান কুৱেশ্চন আমি ডিসকাস কৰিম 360 ডিগ্ৰী ইকুৱেল টু কি হয় টুৱাইছ পাই r তেতিয়ালে 60 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব তেতিয়ালে হ'ব কি এটো বৰ্গপুৰণৰ নিয়ম এটো আমি শর্ট কৰো এটো সদায় তলত যাব গৈ টুৱাইছ পাই r হ'ব ইনটু কি হৈ যাব 60 এই শূন্য কাট যাব ইয়াতে কেইবাৰ যাব 6 বাৰ 6 গুণে কিমান 36 হয়নে আৰু কি যাব ইয়াৰে যাব গৈ 3 বাৰ এতিয়া কিমান হৈ গল পাই 3 বাই পাই r বাই কিমান 3 এইখিনি থাকিব এতিয়া তেতিয়া কি দিব কুৱেশ্চনত দিয়া থাকিব যে বৃত্তটোৰ যদি ব্যাসাৰ্ধ 6 সেন্টিমিটাৰ হয় বৃত্তটোৰ ব্যাসাৰ্ধ কি হয় 6 সেন্টিমিটাৰ তেতিয়ালে r ৰ জাগাত কি বহিব 6 বহিব তেতিয়ালে পাই ইনটু কি হ'ব 6 ডিভাইডেড বাই 3 তেতিয়ালে এইটো কাটিলে কিমান পাব 2 বাৰ যাব আৰু এইটো কিমান হয় পাইৰ ভ্যালু কিমান 22/7 ইনটু কি হৈ যাব 2 এইকেইটা পূৰণ কৰিলে যেটো হ'ব এইখিনিয়ে কি হ'ব এই বৃত্ত চাপৰ কি হ'ব দৈৰ্ঘ্য হৈ যাব এটো যদি আমি ক্যালকুলেশন কৰিম এতিয়া আমি কিছুমান কোৱেশ্চন চাম সেই কোৱেশ্চন কেইটা ললে আমি আৰু ভালকে বুজি পাম কৈছে কি ফাৰ্স্ট কোৱেশ্চনটোত কৈছে বৰ্গ আৰু বৃত্তাকাৰ ক্ষেত্ৰৰ পৰিধি সমান কি কৈছে এটা কথা কৈছে কি বৰ্গ আৰু বৃত্তাকাৰ ক্ষেত্ৰৰ পৰিধি সমান যদি বৰ্গাকাৰ পথাৰৰ কালি 12100 মিটাৰ স্কয়াৰ হয় তেনেহলে বৃত্তাকাৰ পথাৰৰ কালি কিমান প্ৰথম কৈছে এটা বৰ্গ আকাৰৰ এটা বৰ্গ আছে আৰু এটা কি আছে এটা বৃত্ত আছে ইহতৰ পৰিধি কি কৈছে সমান ইহতৰ পৰিধি সমান তেতিয়ালে আমি ইয়াৰ কি থাকিব এটা r থাকিব ইয়াত কি থাকে বাহু থাকে আমি এ লও সদায় মই অলৰেডি চতুৰ্ভুজ যেটো এটা ভিডিও আছে সেই ভিডিওত মই বহুত ধৰণৰ যিবোৰ চতুৰ্ভুজ আছে সেই চতুৰ্ভুজৰ
মই ডিটেইলছ পঢ়াই দিছোঁ, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে নিশ্চয় চাব পাৰে। তাতে বৰ্গ কেনেকুৱা হয়, বৰ্গটোৰ সদায় বাহুকেইটা সমান হয় আৰু ইয়াৰ কালিৰ সূত্ৰ কি, ইয়াৰ পৰিধিৰ সূত্ৰ কি, পৰিধি, ইয়াৰ পৰিধি আমি পিৰে বুজাওঁ, পৰিধিৰ সূত্ৰ হ'ব কেইটা, পৰিধি মানে ইহঁতৰ যোগফল, যোগফল কিমান হ'ব 4a, 4টা এ আছে না নাই, আকৌ এই বৃত্তৰ যদি চাওঁ তেতিয়াহ'লে বৃত্তৰ পৰিধি কি, এইমাত্ৰ পঢ়িলোঁ 2 পাই ইনটু r। কুৱেশ্যনত কি কৈছে, বৰ্গ আৰু বৃত্তাকাৰ ক্ষেত্ৰৰ পৰিধি সমান, তেতিয়াহ'লে এই দুটা কি হ'ব, সমান, তেতিয়াহ'লে আমি ক'ব পাৰোঁ 4a ইকুৱেল টু কি আছে 2 পাই r, এইটো আমাক দিয়া আছে এটা। নেক্সটত কৈছে যদি বৰ্গাকাৰ পথাৰৰ কালি, কোনটো, এই বৰ্গাকাৰ পথাৰৰ কালি, বৰ্গাকাৰ পথাৰৰ কালি, এতিয়া কথা হ'ল এই বৰ্গৰ কালিৰ সূত্ৰ কি, এৰিয়াৰ সূত্ৰ হ'ল এ স্কুৱেৰ মানে বাহু স্কুৱেৰ হৈছে। তেতিয়া এৰিয়া ইকুৱেল টু কিমান দিয়া আছে, এৰিয়া ইকুৱেল টু দিয়া আছে 12100 মিটাৰ স্কুৱেৰ। এৰিয়াৰ সূত্ৰ কি, এৰিয়াৰ সূত্ৰ হ'ল এ স্কুৱেৰ ইকুৱেল টু কি হ'ব 12100, আমাক লাগে কি এ যদি হৈ যায় তেতিয়াহ'লে এ মানে ইয়াৰ বাহুটো কিমান 12100, এইটো আমি কিমান জানো 121ৰ কিমান হয় 11 বাৰ 11 যায়, 11 11 121, আৰু এইটো কিমান থাকিলে 100 থাকিলে কিমান হয় 10 থাকিলে এইটো এটা শূন্য দিলেই হ'ল, দুটা শূন্যৰ পৰা ৰুট অভাৰ ল'লে এটা শূন্য দিলেই হ'ল। তেতিয়াহ'লে এৰ মান কি পালোঁ, এইটো পালোঁ নে নাই, এইটো কিমান হ'ব, এইটো মিটাৰ হ'ব, যদি ইয়াত মিটাৰ স্কুৱেৰ আছে এইটো মিটাৰ, যদি চেণ্টিমিটাৰ স্কুৱেৰ থাকে তেতিয়াহ'লে কি চেণ্টিমিটাৰ হৈছে। এতিয়া চাওক ইয়াত আমি কিন্তু এৰ ভেলুটো পাই গ'লোঁ, তেতিয়াহ'লে এৰ ভেলু আমি এইটো বহাব পাৰিম নে নাই, ইয়াত আমি যদি এৰ ভেলুটো বহাই দিওঁ তেতিয়াহ'লে কি হ'ব 4 ইনটু এ মানে কিমান 110 ইকুৱেল টু 2 পাই ইনটু r, এইটো ইয়াতে কেইবাৰ যাব 2 বাৰ যাব, তেতিয়াহ'লে হৈছে ইয়াত কিমান আছিলে পাই r ইকুৱেল টু কিমান হ'ব, এইখিনি 22200, কাৰণ এইটো পূৰণ কৰিলে হ'ব, আৰু ইয়াত কি থাকিব আৰু একো নাথাকে, এই পাইটো যদি মই ইয়াত লৈ যাওঁ তেতিয়াহ'লে কি হ'ব, পাইটো ইফালে যাবগৈ, আৰু পাইৰ ভেলু কিমান, পাইৰ ভেলু হ'ল 22 বাই কি 7, তেতিয়াহ'লে এই 22 আকৌ 7টো কি হৈ যাব ওপৰত যাবগৈ, তেতিয়াহ'লে কি হ'ব 220 ইনটু 7 হ'ব, তলত 22 থাকিব, 22 ইয়াতে কেইবাৰ যাব 10 বাৰ, তেতিয়াহ'লে কি হ'ল আৰৰ ভেলু কি পালোঁ 70 মিটাৰ, আৰৰ ভেলু কি পাই গ'লোঁ 70 মিটাৰ। এতিয়া আমাক লাগে কি বৃত্তাকাৰ পথাৰৰ কালি, আমি কিয় আৰৰ ভেলু, কাৰণ বৃত্তৰ কালি ওলাবলৈ সূত্ৰ কি, বৃত্তৰ কালি ওলোৱাৰ সূত্ৰটো হ'ল এইটো, বৃত্তৰ কালি ওলোৱাৰ সূত্ৰ হ'ল এ ইকুৱেল টু কি হ'ব পাই r স্কুৱেৰ। এতিয়া আৰৰ ভেলু পালোঁ নহয়, কিমান পালোঁ আৰৰ ভেলু 70, তেতিয়াহ'লে হৈয়ে গ'ল 22/7। এটা কথা মনত ৰাখিব, যেতিয়া ইয়াত 70 আছে আৰু ইয়াত 7 আছে, এইটোক আৰক আমি দুটা এনেকুৱাকৈ দিম, তেতিয়াহ'লে আমাৰ কাৰণে ভাল হয়, 70 স্কুৱেৰ নকৰোঁ, কাৰণ এইটো কেইবাৰ যাবগৈ 10 বাৰ যাবই, হৈছেনে। এতিয়া থাকিল কি, আৰুতো একো নাই, ইয়াতে আমি কিবা 7 গুণে 7 হ'ব, 7 2 গুণে কিমান 14, 14ৰ কি হ'ব 4। এতিয়া চাওক আৰু বাকী কেলকুলেশ্যন কৰাৰ দৰকাৰে নাই, দুটা শূন্যটো লাষ্টত থাকিবই লাগিব, দুটা শূন্য লাষ্টত থকা চবতে আছে, কিন্তু 4 থকা নাই, 4 থকা কিন্তু কি নাই এটাও নাই, তেতিয়াহ'লে এনচাৰ কি হ'ব, এনচাৰ ডাইৰেক্টলি এইটো হৈ যাব, ডাইৰেক্টলি কি হৈ যাব এইটো, বাকী কেলকুলেশ্যন কৰা দৰকাৰ, এনেও আমি যদি কৰোঁ কি হ'ব 7 2 গুণে 14, 4 হাতে থাকিলে 1, 7 2 গুণে 14 1 15, তেতিয়াহ'লে হৈছে না 15 আৰু 4 আৰু দুটা শূন্য, সেই যাওক শূন্য এটা ইয়াতে এটা দুটা শূন্য হৈ গৈছে। এইটো হৈ গ'ল আমাৰ কি বৰ্গাকাৰ, মানে আমি বৰ্গ আকাৰৰ আৰু বৃত্ত আকাৰৰ যদি পৰিধি সমান হয় আৰু সিহঁতৰ কি কৰে বৃত্তৰ যদি কি কৰিব দিয়ে কালি ওলাব দিয়ে, এইটো উল্টাকেও সুধিব পাৰে যে এইটো দিয়া আছে এইটো ওলাব লাগে, এনেকুৱাকৈ আমি কৰিব পাৰোঁ। একচুৱেলি বৃত্তাকাৰ পথাৰৰ কালি যেতিয়া ওলাব তেতিয়া আৰৰ ভেলু লাগে, সেই আৰৰ ভেলুৰ কাৰণে এই কণ্ডিশ্যনটো দিয়া আছে, ইহঁত দুটা সমান, লগতে বৰ্গৰ কি দিছে কালিও দিয়া থাকিব, এনেকুৱাকৈ আমি কৰিব পাৰিম। নেক্সট কুৱেশ্যনটো আহি গ'ল, নেক্সট কুৱেশ্যনটো কি দিছে চাওক, 21 মিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ জিয়াহে কেন্দ্ৰত 72 কোণ উৎপন্ন কৰে, 70 ডিগ্ৰী কোণ উৎপন্ন কৰে, তেন্তে চাপৰ দৈৰ্ঘ্য কিমান।
হয়নে এইটো সুধিছে কুৱেশ্যনটো চাওক কি কৈছে বৃত্ত এটা আছে এইটো এটা বৃত্ত হয়নে বৃত্তটোৰ ব্যাসাৰ্ধ কৈছে কিমান 21 মিটাৰ আৰু এনেকুৱা এটা বৃত্ত চাপ লৈছে যে এই চাপটোৱে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি আছে 72 ডিগ্ৰী কিমান ডিগ্ৰী 72 ডিগ্ৰী তেতিয়াহ'লে এই বৃত্ত চাপটোৰ দৈৰ্ঘ্য কিমান এই বৃত্ত চাপটোৰ কি দৈৰ্ঘ্য কিমান আমি কি জানো যেতিয়া দৈৰ্ঘ্যৰ কথা আহে তেতিয়া আমি কি জানো দৈৰ্ঘ্য মানে কি বুজায় বৃত্তটোৰ পৰিধি আমি কি জানো 360 ডিগ্ৰী যেতিয়া কোণ কৰে তেতিয়া ইয়াৰ বৃত্তটোৰ পৰিধি হয় টুৱাইছ পাই ইনটু r আমি জানো নে কাৰণ যেতিয়া এই বৃত্তটোৱে 360 ডিগ্ৰী কোণ কৰে তেতিয়া ইয়াৰ পৰিধি কি হয় টুৱাইছ পাই r তেতিয়া যেতিয়া 72 ডিগ্ৰী কথা কৈছে তেতিয়া কি হ'ব 72 এটা 360 টো ইয়াত আহি যাব সৰি 360 ডিগ্ৰীটো তলত আহিব এইটো সদায় ওপৰত যাব আৰু এইটো থাকি গ'ল টুৱাইছ পাই r ইনটু 72 ডিগ্ৰী আমি ডাইৰেক্টলি 36 এ কৰিলে তো এইটো কেইবাৰ যাব দুইবাৰ যাব 36 এ কৰিলে ইয়াত কেইবাৰ যাব একবাৰ আৰু শূন্য থাকি যাব 2 এৰে কৰিলে ইয়াত কেইবাৰ যাব 5 বাৰ যাব হয়নে এতিয়া আৰু কি থাকি গ'ল ইয়াত আৰু যাব নেকি আমি চাম এতিয়া এইটো কিমান 2 আৰু পাই মানে কিমান 22/7 তলত এটা কি আছে 5 আৰু এটা কথা কৈছে বৃত্তটোৰ ব্যাসাৰ্ধ কিন্তু দিয়া আছে চাওক ব্যাসাৰ্ধ কিমান 21 মানে এই r ৰ ভ্যালুটো দিয়া আছে চাওক টুৱাইছ পাই r এটো হৈছে আৰু r ৰ ভ্যালু কিমান আছে r ৰ ভ্যালু আছে 21 এটো হাতেৰে ইয়াত কেইবাৰ যাব 3 বাৰ আৰু যাব না যায় তেতিয়ালে 5 থাকি গ'ল ইয়াতে কি হ'ব 6 হ'ব 6 দুগুণে 12 2 হাতে থাকিল 1 6 12 1 13 এটো হ'ব নে এটুক আমি ডিভাইড কৰিলে কিমান পাম এটুক যদি আমি ডিভাইড কৰো কিমান পাম 2 বাৰ হৈছে তাৰ পিছত কি আহিব আৰু এটা ই আহিব 3 32 হ'ব 8 5 6 গুণে কিমান 30 দশমিক কি হ'ব 4 কি হৈ যাব মিটাৰ 4 কি হৈ যাব মিটাৰ এটো কেনেকৈ হ'ল 5 2 গুণে কিমান 10 থাকিল 3 30 5 6 গুণ 30 দশমিক থাকি গ'ল কি 2 মানে 20 হ'ব 5 4 গুণ কিমান 20 তেতিয়ালে কিমান লেংথ হৈ গ'ল 24.6 বুজি পাইছে নে কেনেকুৱা হৈছে হেতু হল কথা যে 360 ডিগ্ৰী মানে হল কিমান দৈৰ্ঘ্য এটো পৰিধি মানে কি বুজায় দৈৰ্ঘ্য তেতিয়ালে 70 ডিগ্ৰী কিমান হ'ব হেতুৱে ওলাব দিছে নেক্সট আৰু এটা কোৱেশ্চন চাও এনেকুৱা কোৱেশ্চন বহুত কেইটা কোৱেশ্চন আমি চাই লম আজি 7-8টা মান কোৱেশ্চন আমি চাম এতিয়া কি দিছে 12 মিটাৰ ব্যাসাৰ্ধ বৃত্ত এটাৰ বৃত্তাংশই কেন্দ্ৰত 40 ডিগ্ৰী কোণ কৰে বৃত্তাংশৰ কালি নিৰ্ণয় কৰা কি কৈছে 12 এইটো এটা বৃত্ত বৃত্তটোৰ কেন্দ্ৰ ব্যাসাৰ্ধ দিয়া আছে 12 মিটাৰ বৃত্তটোৰ এটা বৃত্তাংশ হয় মানে এটা বৃত্তৰ অংশ বৃত্ত চাপ এটা আছে ইয়াৰ বৃত্তাংশটো এনেকুৱা বৃত্তাংশটো কিমান কোণ কৰি আছে কৈছে যে 42 কোণ কৰি আছে কিমান ডিগ্ৰী 42 ডিগ্ৰী যেতিয়া 42 ডিগ্ৰী কোণ কৰি আছে তেতিয়া হলে এই বৃত্তাংশটোৰ কালি ওলোৱা সেম আগৰ নিচিনা এবাৰ কালি আছে তাতে পৰিধি আছিল হিকাৰণে এইবাৰ কি হ'ব 360 ডিগ্ৰী ইকুৱেল টু হ'ব কালি টোটাল কালি কিমান বৃত্তৰ পাই r স্কয়াৰ হয়নে আমি জানো 360 ডিগ্ৰী যেতিয়া কোণ কৰে তেতিয়া বৃত্ত কিমান হয় পাই r স্কয়াৰ তেতিয়া হলে কিমান ডিগ্ৰী কৈছে 42 ডিগ্ৰী যেতিয়া কৰিব তেতিয়া কি হ'ব 360 তাৰ পিছত ইয়াতে হ'ব পাই r স্কয়াৰ ইনটু কি হ'ব 42 এটা চাওক r ৰ কিন্তু ভ্যালু দিয়াই আছে r ৰ ভ্যালু কিমান দিয়া আছে 12 তেতিয়া আমি ডাইৰেক্টলি 12 টো ইয়াত দি দিম তেতিয়া 360 পাই মানে কিমান 22 আৰু 7 টো কত আহিব তলত আৰু r ৰ ভ্যালু কিমান আছে 12 কেইটা আছে দুটা ইনটু কি হ'ব 42 এটা চাওক ক্যালকুলেশনটো ইজি হৈ যাব হাতে দি কেইবাৰ যাব 6 বাৰ হয়নে হাতে দি কেইবাৰ যাব 6 বাৰ যাব নেক্সট যদি আমি চাও 6 এৰে ইয়াত কেইবাৰ যাব 6 বাৰ আৰু এটা শূন্য থাকি গ'ল 6 এৰে ইয়াত কেইবাৰ যাব 10 বাৰ 6 এৰে ইয়াত কেইবাৰ যাব 2 বাৰ হৈছে
এতিয়া আমি সদায় মনত ৰাখিব এনেকুৱাকৈ থাকিলে আমি এই তলত যদি 10 আহি যায় তেতিয়াহ'লে আমি আৰু হৰণ কৰিব দৰকাৰ নাই, তেতিয়াহ'লে আমাৰ ইজি হৈ যায়। কি হ'ব চাওক, এইটো হ'ব কিমান 24 আৰু কি আছে 22। এইটোক আমি আৰু এটা ভাগ কৰিলে কৰিব পাৰোঁ যে 2, এইটো কৰিব পাৰোঁ। এইটোক আমি আৰু এটা যদি শৰ্ট প্ৰচেছত কৰিব পাৰোঁ, এইটো আমি 11ৰ পূৰণটো আমি জানো নহয় চবে, সেইকাৰণে এইটো যদি মই আৰু এটা লিখোঁ এনেকুৱাকৈ যে 2 × 11 × কি হ'ব এইটো 24, 24 দুগুণে কিমান হ'ব 28 হয়নে, সৰি 48, 24 দুগুণে কিমান 48 ইনটু কি হ'ব 11। এই 11ৰ পূৰণটো যে সহজ সেইকাৰণে মই কৈছোঁ, ওপৰৰখিনি কথা কৈছোঁ। ওপৰৰ 11ৰ পূৰণ কি হ'ব 8, তাৰপিছত এইটো কিমান হ'ব 12, 2 হাতত থাকিল 1, 4 1 5, মানে এইটো ইয়াত বহে, এইটো ইয়াত বহে, ইয়াত দুটা যোগফল কৰিলে কিমান হ'ব 12, 12 2 1 থাকিল যে এই 4ৰ লগত 1 যোগ হৈ 5 হৈ গৈছে। এতিয়া এইটোক আকৌ কিহেৰে হৰণ কৰিব লাগিব, 10ৰ তলততো 10 আছে, সেইকাৰণে এইটো ডাইৰেক্টলি হৈ গ'ল না 5, এটাৰ আগত কি হ'ব দশমিক, এতিয়া 5 2.8 কি হ'ব মিটাৰ স্কুৱেৰ। এইখিনি হৈ যাব কি আমাৰ কালি, এইটো হৈ গ'ল যে কেনেকৈ কিমান ইজি হয় আমাৰ মনত ৰাখিব লাগিব কি 360 ডিগ্ৰী কিমান কালি আগুৰি ৰাখে পাই আৰ স্কুৱেৰ, তেতিয়াহ'লে 40 ডিগ্ৰী কিমান হ'ব, এইবোৰ বাকীখিনি কেলকুলেশ্যন যিমান পাৰে ইজি কৰিব লাগে, আমি মুখে মুখে যাতে কৰিব লাগে। মই সেইকাৰণে এইটো বুজাই দিছোঁ, কিন্তু মইতো হ'লে মুখে মুখে কৰি দিলোঁ হয় যে এইটো কিমান হ'ব এনচাৰ, সেনেকুৱা কথা। এতিয়া আপোনালোকে এইটো প্ৰেক্টিছ কৰিব লাগিব, প্ৰেক্টিছ কৰিলে নিশ্চয় পাৰিব। নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটোত আছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্ত এটাৰ 8 সেন্টিমিটাৰ দৈৰ্ঘ্য জিয়া এডালে উৎপন্ন কৰা বৃত্তাংশৰ কালি নিৰ্ণয় কৰা বা কালি উলিওৱা। কি কৈছে বৃত্তাংশৰ কালি ওলাব দিছে। কি কৈছে চাওক এইবাৰো এনেকুৱা, এইটো এটা বৃত্ত আছে, বৃত্তটোৰ ব্যাসাৰ্ধ আছে কিমান 5 সেন্টিমিটাৰ, কৈছে যে 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা জিয়া কি আছে জিয়া আছে 8 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে, সৰি জিয়া নহয়, এইটো বৃত্তচাপ কি আছে, এইটো আৰ্ক অফ লেংথ বৃত্তচাপ। কি কৈছে 8 সেন্টিমিটাৰ, এইটো জিয়া নহ'ব, এইটো কি হ'ব বৃত্তচাপ, মানে ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 8 সেন্টিমিটাৰ হৈছেনে। তেতিয়াহ'লে এইটোৱে যে আমাক কি কৰিব কেন্দ্ৰত এটা কি কৰিব বৃত্তাংশ উৎপন্ন কৰিব না নাই, এনেকুৱাকৈ বৃত্তাংশ এটা কি হৈ গ'ল উৎপন্ন হৈ গ'ল, ইয়াৰ কালি কিমান হ'ব এইটো ওলাব লাগে। এইবাৰ ডিগ্ৰী দিয়া নাই হৈছে, আমি কি জানো চাওক, আমি জানো যে টুৱাইচ পাই আৰে কিমান ডিগ্ৰী কৰি আছে, এতিয়া বৃত্তটোৰ কালি ওলাব লাগিব, বৃত্তটোৰ কি ওলাব লাগিব কালি। খুব ইণ্টাৰেষ্টিং কথা, কালিৰ সূত্ৰ কি, বৃত্তৰ কালিৰ সূত্ৰ হ'ল পাই আৰ স্কুৱেৰ, কিমানখিনি বৃত্তৰ যিটো আমাৰ পৰিধি আছে সেইখিনি কিমানখিনি কালি আগুৰে পাই আৰ স্কুৱেৰ, মানে আমি ক'ব পাৰোঁ টুৱাইচ পাই আৰ ইকুৱেল টু কিমান কালি আগুৰি আছে পাই আৰ স্কুৱেৰ। এনেকুৱা কুৱেশ্যনবোৰ মই একেবাৰে ইজি হয়, সেইকাৰণে এই নিয়মত কৰিলে মই সেইকাৰণে সদায় মেক্সিমাম কুৱেশ্যন মই বৰ্জপুৰৰ নিয়মত কৰাই দিওঁ। মানে কি কৈছে বৃত্তটোৰ যিটো পৰিধি আছে নহয়, এই পৰিধিটোৱে গোটেইখিনি বৃত্তটোৰ যিটো কালি আগুৰিছে, কালি কিমান আগুৰিছে পাই আৰ স্কুৱেৰ কালি আগুৰিছে। তেতিয়াহ'লে আমাক কিমান লাগে 8 সেন্টিমিটাৰ, তেতিয়াহ'লে 8 সেন্টিমিটাৰ কিমান আগুৰিব, হৈ গ'ল এইটো টুৱাইচ পাই আৰ, ইফালে হৈ গ'ল 8 ইনটু পাই আৰ স্কুৱেৰ, পাই কেঞ্চেল, আৰ আৰু এটা আৰ কেঞ্চেল, এইটোত কেইবাৰ যাব 4 বাৰ হৈছে 4, কিন্তু আৰৰ মানটো দিয়া আছে নহয়, আৰৰ মান কিমান দিয়া আছে চাওক, আৰৰ মান হ'ল 5 সেন্টিমিটাৰ, তেতিয়াহ'লে 5, তেতিয়াহ'লে কিমান হৈ গ'ল 20, তেতিয়াহ'লে 20 কি হ'ব কালি নহয়, ইফালে কালি আছিলে নাই, সেইকাৰণে সেন্টিমিটাৰ স্কুৱেৰ, এইটোৱে এনচাৰ, এইটোৱে কি হৈ গ'ল আমাৰ এনচাৰ। আমি বুজি নাপালে কিন্তু বহুত টান লাগিব, বুজি পাইছোঁনে আমি কেনেকৈ কৰিছোঁ, যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ ৰিপিট কৰি চাব পাৰে। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো এনেকুৱা দিছে, 4টা মুদ্ৰা ইটো সিটোৰ লগত স্পৰ্শ কৰি আছে, 4টা মুদ্ৰা আছে, কি আছে 4টা মুদ্ৰা আছে, এইটো এটা মুদ্ৰা, এইটো এটা মুদ্ৰা, এইটো এটা মুদ্ৰা, এইটো এটা মুদ্ৰা, সাপোজ হৈছে
মুদ্ৰাবোৰ কি আছে বেহাৰ্ড কিন্তু সবৰে 7 আছে ইয়াৰ পৰা ইয়ালৈকে 7 হৈছে ইয়াৰ পৰা ইয়ালৈকে যেটো কৰো এটো 7 ইয়াৰ পৰা ইয়ালৈকে যেটো কৰো এটো 7 মানে এটো 7 সেমি ইয়াতো 7 সেমি এনেকুৱাকে আছে হৈছে তাৰ পিছত কি কৈছে ইহতৰ মাজৰ খালি ঠাইৰ কালি উলোৱা ইহতৰ মাজত খালি ঠাই থকা মানে মাজত খালি ঠাই কোনখিনি আছে এইখিনি হয় না নাই এইখিনি কালি উলাব লাগে ইয়াৰ কালি উলাবলৈ এটো কিমান হ'ব এটো আৰু এটো এটা চাওক এটো কি হৈছে ইয়াৰ পৰা ইয়ালৈকে 7 ইয়াৰ পৰা ইয়ালৈকে 7 তেতিয়াল কিমান হৈ গল 14 সেমি ইয়াৰ পৰা ইয়ালৈ 7 ইয়াৰ পৰা ইয়ালৈ 7 14 ইয়াৰ পৰা একে 7 তেতিয়াল এটো এটা কি উৎপন্ন কৰিছে বৰ্গ এটো কি উৎপন্ন কৰিছে বৰ্গ যদি এটো বৰ্গ হয় তেতিয়ালে আমি ক'ব পাৰো এই বৰ্গটোৰ কালি কিমান বৰ্গৰ কালি কি হ'ব এই বৰ্গ 7 বাহুটো কিমান পালো বাহুটো পালো 14 সেমি কে প্ৰত্যেকটো বাহু কিমান পালো 14 সেমি কাৰণ ইয়াৰ পৰা ইয়ালৈ 7 ইয়াকো ইয়াৰ পৰা ইয়ালৈ 7 তেতিয়ালে বৰ্গৰ কালিটো আমি যদি চাও বৰ্গৰ কালি কি হ'ব বাহু স্কয়াৰ মানে 14 স্কয়াৰ হ'ব হৈছে নে এতিয়া চাওক যদি আমি এইবোৰৰ যে এই ইয়াতো কালি যিমান আছে ইয়াতো একেই থাকিব কাৰণ দুইফালে সমান আছে ইয়াতো একেই থাকিব ইয়াতো একেই থাকিব ইয়াতো আমাৰ একেই থাকিব থাকিব না নাই থাকিব ইয়াতে চাওক এই একে কালি যদি থাকে আৰু ইহতে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি আছে চাওক ইয়াতে কাৰণ বৰ্গ হলে ইয়াত কি হ'ব 90 ডিগ্ৰী ইয়াত কি হ'ব 90 ডিগ্ৰী আৰু বৃত্তটোৰ কি আছে এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান 7 সেমি বৃত্তটোৰ ব্যাসাৰ্ধ কিমান 7 সেমি তেতিয়ালে 90 ডিগ্ৰী কিমান আগৰিব এটা যদি উলাব পাৰো তেতিয়ালে এইখিনি পাৰ্টৰ উলাব পাৰিলে 4 ৰে পূৰণ কৰিলে তো এইখিনি পাৰ্ট গুটিখিনি পাই যাম তেতিয়ালে সেই কাৰণে আমি কি কৰিম এই বৰ্গ বৃত্ত এটাৰ এইখিনি জায়গায় কিমানখিনি ঠাই আগৰিছে তেতিয়ালে আমি ক'ব পাৰো 360 ডিগ্ৰীয়ে কিমান আগৰে কালি পাই r স্কয়াৰ তেতিয়া হলে 90 ডিগ্ৰীয়ে কিমান আগৰিব 360 ডিগ্ৰী পাই r স্কয়াৰ ইনটু 90 90 ইয়াত কেইবাৰ যাব 9 শূন্য গুচি গল এটুত কেইবাৰ যাব 4 বাৰ ন 4 9 গুণ কিমান 36 হৈছে আৰু r ৰ ভ্যালুটো কিন্তু দিয়া আছে r ৰ ভ্যালু কি দিয়া আছে 7 দিয়া আছে কাৰণ প্ৰত্যেকটো এইটো বৃত্তৰ যেটো আছে কিমান আছে 7 তেতিয়ালে আমি ইয়াত যদি ভ্যালু কেটা বহাই দিও পাই মানে 22/4 হ'ব আৰু ইয়াত 4 আছে আৰু এই r ৰ ভ্যালুটো কিমান আছে 7 ইনটু কি হ'ব 7 কাৰণ r স্কয়াৰ দুটা আছে এটা চাওক এইটো 7 কেনসেল হৈ গল ইয়াতে 2 ৰে 2 বা 2 ৰে কেইবাৰ যাব 11 বাৰ 11 যেতিয়া থাকে তেতিয়া কি হৈ গল 77/2 হৈছে এইখিনি হৈ গল কি এইখিনি হল এটা বৃত্তৰ এই সৰুখিনি মানে এই যে এনেকুৱাকে যে আছে ইয়াৰ পৰা ইয়ালৈকে এইখিনি কালি তেতিয়া এনেকুৱা কেইটা আছে 4টা আছে বৃত্ত বৰ্গৰ যিখিনি কালি আছে তাৰ পৰা এই 4টা যদি বিয়োগ কৰি দিও তেতিয়া মাজৰখিনি থাকিব না নাই সেই কাৰণে আমি কি কৰিম ইয়াৰ লগত 4 পূৰণ কৰি দিম সেই কাৰণে আমি কি কৰিম 4 এতিয়া খালি ঠাইৰ কালি লাগে আমাক নহয় মই ধুনিয়াকে লিখি দিছো কিন্তু পৰীক্ষাটো লিখিব না লাগে খালি ঠাইৰ কালি কি হ'ব খালি হ'ব বৰ্গৰ কালি মাইনাস এইখিনি এই সৰু সৰু বৃত্ত 4টা বৃত্ত ইনটু কিমান কালি পালো 77/2 পাইছো নে 77 বাই কি পাইছো 2 এইটো ইয়াত কাটি দিলে কেইবাৰ যাব 2 বাৰ হৈছে বৰ্গৰ কালি কিমান পাম বৰ্গৰ কালি 14 স্কয়াৰ পাই আছো 14 ইনটু 14 ডিভাইড এইটো কি হ'ব 7 ন এইটো হ'ব যাই পিনে আমাৰ 14 হৈ গৈছে তাৰ পিছত ইয়াতে যাই পাম আমি 14 একে 15 154 আৰু এইটো যদি আমি 14 কৰো কিমান হয় আমি জানো নে 16 6 হ'ব ন 16 2 8 9 হ'ব আৰু 196 তেতিয়ালে কিমান হৈ গল এইটো গুচি গল না হয় 196 যেতিয়া হ'ব 8 হৈছে এতিয়া কিমান হ'ব 2 থাকিব ইয়াৰ পৰা 4 থাকিব তেতিয়ালে এইটোৱে কি হৈ যাব এইখিনি কালি আমাৰ কি হ'ব এই খালি ঠাইখিনি থাকিব কেনেকা হ'ল যে এই ডাঙৰ বৰ্গটোৰ কালি উলাইছো উলাই পিনে আমি কি কৰিছো এই উলোৱাৰ পিছত যিখিনি পালো সেইখিনি লগত আমি কি কৰিছো এই সৰু সৰু যিবোৰ বৰ্গৰ এটা পাৰ্ট আছিল মানে বৃত্তাংশ এইবোৰ 4টা আছিল সেই বৃত্তাংশটোৰ কালি উলাই পিনে এই বৰ্গটোৰ পৰা এইখিনি মাইনাস কৰি দিছো তেতিয়ালে আমি পাই গৈছো হৈছে নেক্সট কোৱেশ্চনটো আছে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এইটো এটা
এই কুৱেশ্যনটো বহুত সোধে লাষ্ট কুৱেশ্যন যিটো আছে এ হুইল মেক 100 ৰিভলিউশ্যন ইন কভাৰিং মই অসমীয়াটো কওঁ ইন কভাৰিং এ ডিষ্টেঞ্চ অফ 88 কিলোমিটাৰ ফাইণ্ড দ্য ৰেডিয়াছ অফ দ্য হুইল মানে কৈছে কি এটা চকা আছে চকাটো 88 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 1000 পাক লাগে চকাটোৰ ব্যাসাৰ্ধ কিমান এই 88 একচুৱেলি চকাটোৰ কি কৈছে এই চাওক এইটো যদি চকা হয় হৈছে এইটো এটা কি চকা এই চকাটো যদি ঘূৰি থাকে তেতিয়াহ'লে আমি ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰোঁ আমি চাওঁ ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰোঁ চকাটো যদি এনেকুৱাকৈ পাৰি দিওঁ তেতিয়াহ'লে এইটো কি হৈ যাব ডিষ্টেঞ্চ হ'ব না নাই তেতিয়া চকাটোৰ একচুৱেলি কি পৰিধি এইটো চকাটোৰ কি পৰিধি আমি ক'ব লাগিব যে 1000 পাক ইনটু বৃত্তটোৰ পৰিধি ইকুৱেল টু কিমান হ'ব 88 কিলোমিটাৰ কাৰণ ই যেতিয়া 1000 পাক দিছে তেতিয়াহে 88 কিলোমিটাৰ হৈছে 88 কি হৈছে কিলোমিটাৰ হৈছে তেতিয়াহ'লে চকাটোৰ ব্যাসাৰ্ধ কি হ'ব আমি কি গম পালোঁ যে চকাটোৰ একচুৱেলি পৰিধিৰ লগত কি কৰিব লাগিব 88 পূৰণ কৰিলে 1000 পূৰণ কৰিলে যিটো হ'ব সেইটোৱে হ'ব 88 কিলোমিটাৰ মানে এইটো আমি ক'ব পাৰোঁ 1000 ইনটু চকাটোৰ কি পৰিধি চকাটোৰ পৰিধি কিমান টুৱাইচ পাই আৰ ইকুৱেল টু কিমান হ'ব 88 কিলোমিটাৰটোক মিটাৰত লৈ গ'লে কি হ'ব 1000 মিটাৰ হ'বনে এই 1000 আৰু 1000 কি হৈ যাব কেনচেল তেতিয়া থাকিল কি আৰ হে লাগে আমাক চকাটোৰ ব্যাসাৰ্ধ এই চকাটোৰ আমি নাজানো নহয় ব্যাসাৰ্ধ আৰটো পায়ে গ'লোঁ দেখোন ইয়াতে কি হ'ব 2 ইনটু পাই মানে কিমান 22 ডিভাইডেড বাই কি হ'ব 7টো ওপৰত যাবগৈ আৰু ইয়াত কি থাকিল 88 হৈছে এই 2ৰে ইয়াত কাটিলে কেইবাৰ যাব 4বাৰ ইয়াৰে এইটোত কাটিলে কেইবাৰ যাব 2বাৰ 2 7 গুণ কিমান 14 তেতিয়াহ'লে কি হৈ গ'ল এইটো যেতিয়া আমি কটাকটি কৰিলোঁ তেতিয়াহ'লে আমি কি পাই গ'লোঁ 14 পাই গ'লোঁ এইটোৱে কি হৈ যাব ইয়াত কি হ'ব মিটাৰ এইটো ব্যাসাৰ্ধ হৈ যাব এই চকাটোৰ ব্যাসাৰ্ধ কিমান হ'ব 14 মিটাৰ থ্যাংকস ফৰ ওয়াচিং মাই ভিডিঅ' যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু লগতে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰো কৰিব